আমি ৰাজ্য চৰকাৰে প্ৰাদেশিকৃত বা আমাৰ যি আসাম Education Provincialization of Service of Teachers and Reorganization of Educational Institute সংশোধনী বিধেয়কখন আমি পাৰিত কৰিছিলোঁ আৰু অসমৰ ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ পিছত ইয়াক যোৱা 30 ডিসেম্বৰ 2025 তাৰিখে আমি চৰকাৰী গেজেটত নটিফাই কৰিছিলোঁ। প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এইটো আমাৰ এক প্ৰকাৰ তৃতীয় পদক্ষেপ বুলি আমি ক'ব লাগিব। 2011 চনত মই শিক্ষামন্ত্ৰী থকা সময়ত অসমত ভেঞ্চাৰ স্কুল আৰু কলেজসমূহক প্ৰাদেশিকৰণৰ এটা প্ৰচেষ্টা চলোৱা হৈছিল আৰু তাৰ আলম লৈ আমি প্ৰাথমিক বিদ্যালয়ত 21,957 গৰাকী, মাধ্যমিক বিদ্যালয়ত 14,034 গৰাকী আৰু মহাবিদ্যালয়ত 3,180 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ। 2017 চনৰ আইনৰ সুবিধা লৈ আমি প্ৰাথমিক বিদ্যালয়ত 9,895, মাধ্যমিক পৰ্যায়ত 5,345 আৰু কলেজত আমি 1,746 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ। অৰ্থাৎ 2011 চনৰ আইনৰ পৰৱৰ্তী সময়ত 57,057 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছে। এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ। কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ, হয় চাৰ্টিফিকেট নাই, কোৱালিফিকেশ্যন নাই, ষ্টুডেণ্ট নাই, বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ। আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছোঁ, নামটো দিছোঁ গুৰু দক্ষিণা। আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম, বোলে তেওঁ আছিলে কিন্তু তেওঁৰ কোনো কাগজ নাই, কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে, তেওঁলোককো আমি এইবাৰ ফাইনেন্সিয়েল ছাপৰ্ট এটা দি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছোঁ যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। যিকোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে, ৰিলেক্সেশ্যন দিলেও নাহে, বোলে 11 দিলোঁ নাহে, 12 দিলোঁ নাহে, 13 দিলোঁ নাহে, 14 দিলোঁ নাহে, বোলে তেওঁলোকক থাৰ্ড পোষ্ট, বোলে ঠিক আছে থাৰ্ড পোষ্ট দিলোঁ, ফ'ৰ্থ দিলোঁ, ফিফ্থ দিলোঁ, তাৰপিছতো 6th ওলালে। চ' যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছোঁ যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেঞ্চিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ পদত আবেদন কৰিব।